Namaskar. By which constitutional amendment act the Dogri language along with three other were added to the 8th schedule of the Constitution of India? So, কোনটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ থ্ৰুদি ডোগৰী ভাষাটোক আন তিনিটা ভাষাৰ সৈতে 8th schedule সোমোৱা হৈছিল? চ' অপশ্যনছত দিছে 90th এমেণ্ডমেণ্ট এক্ট, 92nd এমেণ্ডমেণ্ট এক্ট, 93rd এমেণ্ডমেণ্ট এক্ট আৰু 94th এমেণ্ডমেণ্ট এক্ট। এতিয়া আমি যদি অপশ্যন এ ডেট ইজ 90th এমেণ্ডমেণ্ট এক্টৰ কথা পাতোঁ, তো 90th Amendment Act 2, it was mainly about modification of Article 323. আৰু অপশ্যন 2ত আছে, অপশ্যন বিত আছে আমাৰ 92nd Amendment Act, আৰু 92nd Amendment Actটোৱে হ'ব আমাৰ কাৰেক্ট অপশ্যন। 92nd Amendment Actত হৈ ডোগৰী ভাষাৰ লগতে, ডোগৰী ৱাজ ওৱান অফ দ্য লেংগুৱেজেছ, ডোগৰী ভাষাৰ সৈতে আৰু তিনিটা ভাষাক 8th schedule ভিতৰত সোমোৱা গৈছিলে। তাতে বড়ো ভাষা আছিলে আৰু মাইথিলি লেংগুৱেজটো আছিলে আৰু সন্তালী লেংগুৱেজটো আছিলে। এই চাৰিটা লেংগুৱেজক 8th schedule সোমোৱা হৈছিলে 92nd Amendment Act মতে। এতিয়া 93rd Amendment Act কি হয়? 93rd Amendment Actত এখন ষ্টেটক এম্পাৱাৰ কৰা যায় শৈক্ষিকভাৱে বা সামাজিকভাৱে পিছপৰা শ্ৰেণীবিলাকৰ বাবে কিছুমান স্পেচিয়েল প্ৰভিজন ল'বৰ বাবে। আমি ক'ব পাৰোঁ স্পেচিয়েল প্ৰভিজন ফৰ বেকৱাৰ্ড ক্লাছেছ। ঠিক তেনেকৈ 94th এমেণ্ডমেণ্ট এক্টৰ কথা যদি কওঁ আমি, 94th এমেণ্ডমেণ্ট এক্টত কি কৰা হৈছিলে? তাতে এজন মিনিষ্টাৰ অফ ট্ৰাইবেল এফেয়াৰ্ছ স্পেচিয়েলি ছত্তীশগড় আৰু ঝাৰখণ্ড সেই দুটা ষ্টেটৰ কাৰণে এজন মিনিষ্টাৰ অফ ট্ৰাইবেল এফেয়াৰ এপইণ্ট কৰাৰ বাবে 94th এমেণ্ডমেণ্ট এক্টটো অনা হৈছিল। Appointment of Minister of Tribal Affairs। কিন্তু ইয়াতে এটা বস্তু মনত ৰাখিবা, এই মিনিষ্টাৰ অফ ট্ৰাইবেল এফেয়াৰটো কেৱল দুখন ৰাজ্যতহে আছে আৰু সেইটো হৈছে ছত্তীশগড় আৰু ঝাৰখণ্ড। এই প্ৰশ্নটো আমাৰ 2025ৰ APSCত আহিছে। তাৰ লগতে এই প্ৰশ্নটো গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষাত আগতে আহি গৈছে। ধন্যবাদ।